দৰঙৰ দৌলগুৰিত জেঠমহীয়া ৰাইজৰ সভা, শ্ৰী শ্ৰী বিষ্ণু পূজা আৰু শ্ৰী শ্ৰী শীতলা পূজা উদযাপন। দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ শতিকা পুৰণি দৌলগুৰি শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত পৰম্পৰাগতভাৱে চলি অহা জেঠমহীয়া ৰাইজৰ সভা আৰু শ্ৰী শ্ৰী বিষ্ণু পূজা, শ্ৰী শ্ৰী শীতলা পূজাভাগ এইবেলিও আজিৰে পৰা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অৰ্থাৎ 29, 30 আৰু 31 মে' তাৰিখে উদযাপনৰ ব্যাপক আয়োজন কৰা হৈছে। তদুপলক্ষে আজি প্ৰথম দিনা ৰাতিপুৱা প্ৰভাত ফেৰী, ধৰ্মধ্বজা উত্তোলন, পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ হোৱাৰ পিছত আবেলি গণজ্যোতি বিদ্যাপীঠ হাইস্কুলৰ সহকাৰী শিক্ষক তথা সাংস্কৃতিক কৰ্মী অনিল ডেকাৰ পৰিচালনাত ৰূপায়ণ কৰা হয় প্ৰাণৰ শিল্পী হিয়াৰ আমঠু অমৃত কণ্ঠ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। নিশালৈ বৰভট্ট প্ৰজ্বলন আৰু ব্যাসৰ ওজাপালি প্ৰদৰ্শন কৰা হ'ব। আনহাতে দ্বিতীয় দিনা বিষ্ণু পূজা, ওজাপালি প্ৰদৰ্শন, নিশা নাগাৰা নাম পৰিৱেশন কৰাৰ পিছত অন্তিম দিনা দিনটোৰ বিভিন্ন কাৰ্যসূচীৰ অন্তত মজু বিসৰ্জন কাৰ্যসূচীৰে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সামৰণি পৰিব। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। দৰং জিলাৰ দৌলগুৰিত এই দৌলগুৰিৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত পৰম্পৰাগতভাৱে চলি অহা যি বিষ্ণু পূজা, শীতলা পূজা ভাগ এইবেলিও আজিৰে পৰা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 29, 30 আৰু 31 মে' তাৰিখে উদযাপনৰ ব্যাপক আয়োজন কৰা হৈছে। আৰু আজি প্ৰথম দিনা ৰাতিপুৱা প্ৰভাত ফেৰী, তাৰপিছত বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, ধৰ্মধ্বজা উত্তোলন আদি বিভিন্ন কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হোৱাৰ পিছত এতিয়া প্ৰাণৰ শিল্পী হিয়াৰ আমঠু অমৃত কণ্ঠ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰা হৈছে। মই মোৰ সহযোগীক ইয়াৰ সামগ্ৰিক পৰিৱেশটো মই দেখুওৱাৰ বাবে মই অনুৰোধ জনাইছোঁ। এয়া মোৰ সহযোগী ভিগুৱে গোটেই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে। এয়া শতিকা পুৰণি দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ এয়া ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌলগুৰি বিষ্ণু মন্দিৰ প্ৰাংগণত ইয়াত অসংখ্য ভক্তপ্ৰাণ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কিছু সময় আগতে ইয়াত ৰূপায়ণ হৈ গৈছে আৰু ইয়াত যথেষ্ট সংখ্যক লোক আমাৰ মাজত উপস্থিত আছে। ইয়াত মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববী আছে, তেওঁলোকৰ পৰা মই কিছু কথা জানিব বিচাৰিছোঁ। আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে দৌলগুৰি বিষ্ণু মন্দিৰত আপোনালোকৰ বিষ্ণু পূজা, শীতলা পূজাৰ জেঠমহীয়া ৰাইজৰ সভা উদযাপন কৰা হৈছে। আজি প্ৰথমটো দিন কি কাৰ্যসূচী ৰূপায়ণৰ কাৰণে আপোনালোকে আয়োজন কৰিছে? হয়, নিশ্চিতভাৱে আমাৰ বৃহত্তৰ এই অঞ্চলৰ প্ৰাণকেন্দ্ৰস্বৰূপ দৌলগুৰি বিষ্ণু মন্দিৰত আমি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী বিষ্ণু পূজা আৰু শ্ৰী শ্ৰী শীতলা পূজা উদযাপনৰ চেষ্টা কৰিছিলোঁ। প্ৰতি বছৰে এই অনুষ্ঠানটি আমি সফলভাৱে ৰূপায়িত কৰি আহিছোঁ। বিভিন্ন লোকৰ সমাগমেৰে আমি সঁচাকৈ এটি আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আজি ৰাতিপুৱা আমাৰ প্ৰথম কাৰ্যসূচী আছিলে প্ৰভাত ফেৰী, তাৰপাছত গছপুলি ৰোপণ, ধৰ্মধ্বজা উত্তোলন, তাৰপাছতে আমি অনুষ্ঠিত কৰিছোঁ আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি বৰ্ষণ তথা তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটি আমি আয়োজন কৰিছিলোঁ। আমি এই অনুষ্ঠানটি পৰিৱেশনৰ কাৰণে আমি আহ্বান জনাইছিলোঁ সন্মানীয় অনিল ডেকাদেৱক, এগৰাকী শিল্পী তথা এগৰাকী সমাজসেৱক। তেখেতে আহি আমাক সহায় সহযোগিতা আগবঢ়ালে আৰু অনুষ্ঠানটি সুচাৰুৰূপে তেওঁ পালন কৰিলে। তাৰ কাৰণে আমি তেখেতক আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আৰু নিশালৈ কি অনুষ্ঠিত হ'ব? নিশালৈ আমাৰ আজি আছে বৰভট্ট প্ৰজ্বলন কাৰ্যসূচী আৰু এই বৰভট্ট প্ৰজ্বলনত প্ৰায় 500-600 ভোটা প্ৰজ্বলন কৰিব। অসমৰ ক্ষমা কৰিব দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভক্তৰ ইয়াতে উপস্থিত হ'ব। হয়, আমাৰ হাতত অন্য এগৰাকী উদযাপন সমিতিৰ বিষয়ববী আছে। কাইলৈ দ্বিতীয়টো দিন আৰু পৰহি তৃতীয়টো দিন, এই 2 দিনৰ কাৰ্যসূচীখিনিত কি ৰূপায়ণ কৰিম বুলি ভাবিছে? হয়, অহাকালিলৈ আমি বিষ্ণু পূজাৰ সভা আহ্বান কৰিছোঁ আৰু সেই সভাত আমাৰ বিভিন্ন কাৰ্যসূচী আছে। বিশেষভাৱে আমাৰ ব্যাসৰ ওজাপালি পৰিৱেশন কৰা হ'ব আৰু আমাৰ যিটো হোমৰ শান্তি লোৱা হ'ব সেইদিনা, আৰু দুপৰীয়াকৈ আমি ভোগৰ ব্যৱস্থা কৰিছোঁ আৰু ৰাতিলৈ আমি এযোৰা নাগাৰা নামৰ আহ্বান কৰিছোঁ আৰু সেই নাগাৰা নাম আমি আহ্বান কৰিছোঁ সুদূৰ নলবাৰীৰ পৰা। আচলতে অসমৰ প্ৰতিটো কোণত তেখেতসকলে নাগাৰা নাম পৰিৱেশন কৰি আছে আৰু তাৰ পিছতে পিছদিনাখন আমাৰ তৃতীয় দিনাখন আমাৰ আই মাতৃসকলৰ লগতে সকলোৰে অতি শ্ৰদ্ধাৰ এটি ধৰ্মীয় অনুষ্ঠান শীতলা পূজা ভাগ আমি আহ্বান কৰিছোঁ আৰু এই শীতলা পূজা ভাগত আমাৰ বিভিন্ন অঞ্চলৰ পৰা নামতি দল আহি আমাৰ নাম পৰিৱেশন কৰিব আৰু এই শীতলা পূজাত আমি প্ৰায় 8,000 মানুহ সমাগমৰ চিন্তাৰে আমি প্ৰস্তুতি লৈছোঁ আৰু নিশ্চয় ভক্তবল আহি আমাক এই দিশত সহায় সহযোগ আগবঢ়াব। আৰু আজি এই অনুষ্ঠানটি হৈ যোৱা যিখিনি কাৰ্যসূচীত আমাৰ ভক্তসকলে অংশগ্ৰহণ কৰে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আমাৰ সৈতে অন্য এগৰাকী বিষয়ববী আছে, ইয়াতে সাংস্কৃতিক কৰ্মী অনিল ডেকাদেৱ। আমি আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। এটি বৰ্ণিল বিভিন্ন কাৰ্যসূচীৰে দৌলগুৰি বাসুদেৱ মন্দিৰত 3দিনীয়া কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী তেখেতসকলে ৰূপায়ণ কৰাৰ চিন্তা চৰ্চা কৰিছে। আজি তেখেতসকলৰ প্ৰথম দিন আৰু এতিয়ালৈকে কেইটামান কাৰ্যসূচী বৰ সুন্দৰভাৱে পৰিচালিত হোৱা বুলি আমি কৰ্মকৰ্তাসকলৰ পৰা গম পাইছোঁ। মোক তেখেতসকলে হিয়াৰ আমঠু শিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ
প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমন্ত্ৰণ জনাইছিল আৰু মই তেখেতসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি সময়মতে আহি এই উক্ত অনুষ্ঠানটি ৰূপায়ণ কৰিলোঁ আৰু এই সুযোগতে তেখেতসকললৈ মোৰ অন্তৰ্ভৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পুনৰবাৰ এয়া মোৰ সহযোগী ভিগুই গোটেই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে। এয়া দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ এই ঐতিহ্যমণ্ডিত দৌলগুৰি শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণ। এই মন্দিৰ প্ৰাংগণতে পৰম্পৰাগতভাৱে চলি অহা যি জেঠমহীয়া ৰাইজৰ সভা আৰু শ্ৰী শ্ৰী বিষ্ণু পূজা আৰু শীতলা পূজা ভাগ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সুচাৰুৰূপে ৰূপায়ণ কৰাৰ কাৰণে ইতিমধ্যে বিভিন্ন কাৰ্যসূচী আজি ৰূপায়ণ হ'ল প্ৰথম দিনাত, কাইলৈ দ্বিতীয়টো দিন আৰু অন্তিম দিনাও বিভিন্ন কাৰ্যসূচী তেওঁলোকে হাতত ৰাখিছে আৰু ইয়াৰ সুন্দৰ পৰিৱেশ সহযোগে মোৰ দেখুৱাই আছে। আৰু মূল মন্দিৰতো এওঁলোকে নিশাৰ কাৰণে যি ভোটা প্ৰজ্বলন কৰিব তাৰ কাৰণেও তেওঁলোকে প্ৰস্তুতি অব্যাহত ৰাখিছে আৰু ইফালে ভোজনালয়তো তেওঁলোকে কেইবা সহস্ৰাধিক লোকক আহাৰ গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে ভোজনালয়ৰ যি ৰন্ধন কাৰ্যসূচী চলি আছে, এয়া মোৰ সহযোগীয়ে গোটেই পৰিৱেশটো দেখুৱাইছে। হয়, এনেদৰে এই দৌলগুৰিৰ বিষ্ণু মন্দিৰত যি তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা যি বিষ্ণু পূজা, শীতলা পূজা আৰু জেঠমহীয়া গোঁসাই গাজৰ তেওঁলোকে ব্যাপক আয়োজন কৰিছে। এই কাৰ্যসূচীৰ আটাইকেইটা দিনৰ সকলো কাৰ্যসূচীৰ যাতে সফল ৰূপায়ণ হয় তাকে আমি AIN লাইভৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিলোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।